স্বাগতম জনাইছো আপোনাৰ চেনেল লেসন এডুকেশ্যন। আজি এটা আমি খুবই ধুনীয়া প্ৰশ্ন এটা আলোচনা কৰিম আৰু কোৱেশ্চনটো আমাৰ এডিআৰই সোধা হৈছিল, যোৱা এডিআৰই পৰীক্ষাত সোধা হৈছিল। তেনেহ'লে কোৱেশ্চনটো আৰম্ভ কৰোঁ। So, the total interest accrued on principal of 1000 over 1 year at the compounded interest of 10% annum compounded 6 monthly is the total interest accrued on a principal of 1000. মানে কথাটো কৈছে কি 1000 টকাত মানে কেই টাকা ইন্টারেস্ট পাইছে, 1000 টাকাত কেই টাকা ইন্টারেস্ট পাইছে এক বছৰত over 1 year, এক বছৰত কম্পাউণ্ড ইন্টারেস্টেড 10% কে বাঢ়ি গৈছে, 10% বাঢ়ি গৈছে পাৰ এনাম কম্পাউণ্ডেড 6 মান্থলি। মানে কথাটো কৈছে কি 1000 টকাত কিমান ইন্টারেস্ট পাইছে এক বছৰত, কিন্তু কম্পাউণ্ড যি পইচাটো হৈছে কম্পাউণ্ডটো 6 মাহত হৈছে, কম্পাউণ্ডটো 6 মাহত হৈছে 10% কে 6 মাহত ইন্টারেস্ট কম্পাউণ্ড হৈ কিনে তাৰ ইন্টারেস্টটো কথা কৈছে হা। এতিয়া এই কথাটো হ'ল কি আমাৰ এই প্ৰশ্নটো কৰা বহুত উপায় আছে। আমি তাৰে যোনটো সবতকৈ সহজ উপায় আছে আমি সেই উপায়টো আমি এতিয়া অৱলম্বন কৰিম। এতিয়া কথাটো হ'ল কি এক বছৰ কথাটো কৈছে কম্পাউণ্ডেড 6 মান্থলি। এক বছৰত কিমান মাহ থাকে? 12 মাহ থাকে। 12 মাহত যদি 6 মান্থলি যদি হয় তেনেহ'লে যদি আমি 6 মান্থলি যদি হয় এক বছৰত 1 ইয়াৰত 6 মাহ কেইটা থাকব? এই এটা 6 মাহ, এই এটা 6 মাহ, দুটা মিলি কিনে 12 মাহ হয়, বুজি পাইছে? এইখিনি একদম নৰ্মেল। এক বছৰত 12 মাহ থাকে, 6 মাহ কম্পাউণ্ড ধৰি দুটা 6 হ'ব, 12 মাহ হ'ব, হয়নে? এতিয়া কথাটো হ'ল কি 10%ৰ কথা হৈছে, 10%ৰ কথাটো বছৰি কৈছিল ন, 10% কথাটো বছৰি কৈছিল পাৰ এনাম 10% পাৰ এনাম 10%টো বছৰি কৈছিল। আমি 10% আকৌ 2 ভাগ কৰিব লাগিব, কাৰণ বছৰি কোৱা কথা এইটো। বছৰি কোৱা কথা 10% 2 ভাগ কৰিলে কিমান হ'ব? 5 মানে 5%। প্ৰথম 6 মাহত কিমান বাঢ়ব? 5%। প্ৰথম 6 মাহত 5% বাঢ়ব, দ্বিতীয় 6 মাহত কিমান বাঢ়ব? 5% বাঢ়ব। এইখিনিলৈকে তো বুজি পাইছে, একদম নৰ্মেল। এইখিনিলৈকে তো বুজি পাইছে। মানে এই কোৱেশ্চনটো আমাৰ 50% সলভ হৈ গ'ল। এতিয়া চাওক, যেতিয়া আমি 5% চিন্তা থকাৰ লগে লগে 5ৰ তলেদি আপুনি ডাইৰেক্ট 100 এটা বহাই দিব। 5 × 5 5 20 × 100। মানে কথাটো হ'ল কি 5% মানে কি 5% হ'ল 1/20। এইখিনিতো বুজি পাইছে। মানে কথাটো হৈছে কি 20ত 1কে বাঢ়ি আছে, 20ত 1কে বাঢ়ি আছে। এইখিনি কথাটো গম পাইছে, 20ত 1কে বাঢ়ি আছে। কেইবাৰ বাঢ়িব? এক বছৰত দুটা 6 মাহ থাকে, 2 বাৰ বাঢ়িব। চক 20ত 1কে বাঢ়িল মানে কিমান হ'ল? 21। এইটো প্ৰথম 6 মাহৰ, এইটো প্ৰথম 6 মাহ। প্ৰথম 6 মাহত 20ত 1 বাঢ়িল 21 হ'ল। 2 নম্বৰ 6 মাহটোত কিমান হ'ব? 20ত 1 বাঢ়ি কিমান হ'ব? 21 হ'ব। এইখিনি বুজি পাই আছে? 20ত 1 বাঢ়ি কিনে 21 হ'ব। চক এতিয়া আপুনি যেতিয়া চাব 20 গুণ দুটা পূৰণ কৰি দিব, এই দুটা পূৰণ 20 গুণ কিমান হ'ব? 400। 2 2 গুণ 4 দুটা শূন্য, 400 হ'ল। 21 কিমান হ'ব? 441। মানে আমাৰ পইচাটো যদি 400 হৈ থাকে, 400 হৈ যায় কিনে 441 হৈ যাব। হয়, বুজি পাইছো। আপুনি কম্পাউণ্ড ইন্টারেস্ট বেলেগকে শিকিছে, কিন্তু এই ফৰ্মুলাটো চাওক, এই মডেলটোত আপুনি যদি কৰে কম্পাউণ্ড ইন্টারেস্টত এইটো খাটিব, এই সিস্টেমটো কম্পাউণ্ড ইন্টারেস্টত খাটিব। প্লাস আৰু যেনেকৈ যিবিলাক পপুলেশ্যন ইনক্ৰিজ থাকে, পপুলেশ্যন ইনক্ৰিজ তাতো খাটিব। যেনেকৈ এই টাউনবিলাকৰ পপুলেশ্যন ইনক্ৰিজৰ কথা কয়, তাতো এই নিয়মটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। আৰু কম্পাউণ্ড ইন্টারেস্টত যিকোনো কোৱেশ্চনত আপুনি ব্যৱহাৰ কৰিব পাৰিব। জাষ্ট কম্পাউণ্ড ইন্টারেস্ট যদি নৰ্মেল হয়, যদি 6 মান্থ যদি নহয়, তেনেহ'লে আপুনি ডাইৰেক্ট 10% ধৰি ল'ব পাৰিব। আৰু যদি 6 মান্থ বুলি কয়, তেতিয়া দুটা ভাগ হৈ যাব, 10% ধৰিব পাৰিব। যদি এইটো এক বছৰৰ যদি হয়, এইখিনি যেন অলপ ভাল কৰি দিওঁ, কাৰণ এইখিনিত অলপমান গণ্ডগোল আপোনাৰ হ'ব পাৰে হা। চ' যদি 10%ৰ কথা যদি কয়, 6 মান্থৰ যদি কথা যদি নকয়, তেনেহ'লে আপুনি ডাইৰেক্ট 10/100 হ'লে 1 × 1 10 গুণ, নহয় 10 × 1 10 10 10 গুণ 100। আপুনি এনেকৈ ডাইৰেক্ট লিখিব পাৰিব। যদি 6 মান্থলি যদি নহয়, এতিয়া আমাৰ কোৱেশ্চনত 6 মান্থলি কথা কৈছে, সেইকাৰণে আমি 10ক 5-5কে ভাগে লৈছো হা। আৰু 6 মান্থ বুলি ক'লে এক বছৰত দুটা 6 মাহ থাকে, আমি 2 বাৰ ব্যৱহাৰ কৰিছো, 2 বাৰ 6 + 6 20 দুটা ব্যৱহাৰ কৰিছো। এইখিনি লগতে বুজি পাইছে? এতিয়া চাওক, এই যোনটো 400 আছে এইটো আমি আমাক মূলধন ৰিপ্ৰেজেন্ট কৰে, আৰু এই 441
এইটো 441 টো আমাৰ ৰিপ্ৰেজেন্ট কৰিব কি সুদটো আৰু যদি 441 যদি আমি যদি ব্যৱহাৰ কৰো তেনেহলে আমি পাম কি মূলধন প্লাস সুদ আমি দুটা পাই যাম তেনেহলে সব 400 মই কৈছো 400 ৰিপ্ৰেজেন্ট কৰিব কি মূলধন এইখানে 400 ওপৰত আমি ডাইৰেক্ট 1000 টো লিখি দিব মূলধন কিমান আছিল আমাৰ 1000 আমি উলিয়াব লাগে কিমান আমি উলিয়াব লাগে ইন্টাৰেষ্টটো টোটাল ইন্টাৰেষ্ট উলিয়াব লাগে অকল ইন্টাৰেষ্ট উলিয়াব লাগে ইন্টাৰেষ্টটো হলি কিমান হ'ব আমাৰ 41 সব আপনি যদি সলভ কৰিব 0 দি 0 কটা গল 0 দি 0 কটা গল 441 হ'ব এতিয়া 441 নহয় 410 হ'ব 41 পূৰণ 10 410 হ'ব এটা যেতিয়া 410 যেতিয়া হ'ব 410 ক আমি 4 দি হৰণ কৰিব লাগিব ইফালে সব 410 হৰণ 4 4 1 গুণ 4 একটো নামি আহিল শূন্যটো নামি নাহে দুটা অকল একেলগে নামি নাহে সেইকাৰণে আমি ওপৰত শূন্য বহাই কিনে তো শূন্যটো নমাই দিওঁ 4 2 গুণ কিমান 8 8 হলি এৰ পৰা কিমান কিমান আহিব এতে 10 পৰা 8 গেলি কিমান হ'ব 2 10 পৰা 8 গেলি 2 এটা 4 দি 2 তো হৰণ না যাব সেইকাৰণে আমি এটা ডট ব্যৱহাৰ কৰি কিনে মানে দশমিক ব্যৱহাৰ কৰি শূন্য তলত নামাই আনো 4 5 গুণ কি হল 20 এটা আমাৰ এৰে আৰু এনসাৰটো ওলাই গেল 102.5 এটো সুদ অকল সুদ এটো 102.5 ইয়াৰ এনসাৰটো ওলাই গেল 10 নহয় এটো নহয় 102.5 অপশন নম্বৰ সি তো ৰাইট এনসাৰ যদি আমি মূলধন প্লাস লগতে মূলধনৰ লগতে যদি সুদটো যদি লব খুজো মই এতিয়া কৈছিলো নহয় মাত্ৰ 441 টো ব্যৱহাৰ কৰিলে মূলধন প্লাস সুদ দুটা ওলাই আহিব তে আপুনি আমি এবাৰ কৰি চাও সব 400 তো ৰিপ্ৰেজেন্ট কৰিছিল কিমান মূলধন 400 তো মূলধন ৰিপ্ৰেজেন্ট কৰিছিল আছে মনত আপোনাৰ তেনে তেলত আমি পূৰণ কৰিব লাগিব 400 কিমান 441 এতিয়া আমাৰ মূলধন প্লাস সুদ দুটা একেলগে ওলাই আহিব সব 0 দি 0 কটা গল 0 দি 0 কটা গল 441 410 হ'ব কাৰণ 10 লগত পূৰণ হৈ যাব 441 পূৰণ 10 হলি 4410 হ'ব 4410 হৰণ কিমান 4 4 1 গুণ 4 4 নামি আহিল 4 আৰু একবাৰ ব্যৱহাৰ হ'ব 4 1 গুণ 4 বুজি পাই আছে এটো তলত নামি আহিব 4 দি না যায় আমি ওপৰত এটা শূন্য ব্যৱহাৰ কৰিব লাগিব শূন্য ব্যৱহাৰ কৰাৰ লগে লগে তলত শূন্য নামি আহিল 4 2 গুণ কিমান 8 8 9 10 10 পৰা 8 গেলি 2 এটা 2 4 2 না যায় আমি এটা দশমিক বহাই কিনে এটা শূন্য ব্যৱহাৰ 4 5 গুণ 20 মই যে মাত্ৰ যে আপোনালোকক যে কৈছিলো যদি আমি 441 ব্যৱহাৰ কৰো 441 ব্যৱহাৰ কৰিলে আমাৰ মূলধনটো আহিব সো এতিয়া আমাৰ ওলাইছে কিমান 1102.5 1102.5 আমাৰ মূলধন কিমান আছিল কিমান 1000 টকা সব 1000 টকা এটা যদি আমি যদি এর পৰা যদি এটো যদি মাইনাস কৰি দিও 5 to 5 এর দশমিকৰ জায়গা দশমিক 2 টো নামি আহিব 0 1 সব 102.5 আপুনি যদি এটো ব্যৱহাৰ কৰে গোটেখিনি ব্যৱহাৰ কৰিলে মূলধন আহিব যিখিনি বাঢ়িছে সেইখিনি যদি ব্যৱহাৰ কৰে আপোনাৰ সুদটো আহিব তেনে এইখিনি কথা আপুনি ভালদৰে ফটো মাৰি লওক এই বস্তুটো আপুনি মনত ৰাখিব সব এটো সবত কৰি সৰল উপায় মানে সবত কৰি সহজ আৰু মনত ৰাখিব সহজ মানে সবত কৰি সহজ কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব কাৰণে এটো বহুত ধুনীয়া এটা ফৰ্মুলা আপুনি যদি মনত ৰাখে আগন্তুক পৰীক্ষাত আপোনাৰ বহুত সহায় হ'ব তেনেহলে আজিলৈ ইয়াতে ধন্যবাদ আশা কৰো আপুনি লাইক কমেন্ট সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰিছে আজিলৈ ইয়াতে আৰু ইমানতে শেষ আৰু